পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সমাপ্তিৰ পিছতেই ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন অৰ্থাৎ 29 বা 30 মাৰ্চত পঞ্চায়ত নিৰ্বাচন ঘোষণা হোৱাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীয়ে আটাৰাৰ এক অনুষ্ঠানত এই কথা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়তৰ নিযোগ ঘোষণা হৈ যাব 28 তাৰিখে হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ শেষ পৰীক্ষা আছে 28 নে 29 তাৰিখে মই একজেক্ট ডেটটো পাহৰি গ'লোঁ 28 মাৰ্চ অথবা 29 মাৰ্চত হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ লাষ্ট পৰীক্ষা আছে আৰু পৰীক্ষা হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্ততে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰিব বহাগ বিহুৰ আগতে শেষ নহয় কাৰণ 29 মাৰ্চ যদি আপুনি হিচাপ কৰে যদি 30 মাৰ্চতো ইলেকশ্যন ঘোষণা কৰে মই এটা উদাহৰণ হিচাপে দিছোঁ তেতিয়াও 30 এপ্ৰিল হ'ব আৰু যদি 2 এপ্ৰিলত ঘোষণা কৰে 2 মেলৈকে যাব গতিকে বিহুৰ মাজতেই পঞ্চায়ত ইলেকশ্যন চলি থাকিব